স্বাগতম জনাই প্লাস ষ্টৰী বিগ ব্ৰেকিং নিউজ লেভেলে চেষ্টা কৰিছো পুনৰ উজনিৰ হ'ব পাৰে মহাপ্ৰলয় ইতিমধ্যে নিপকৈ 4খনকৈ গেট খুলি দিছে আৰু তাৰ পাছত পুনৰবাৰ উজনিত মহাপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে গোলাঘাট জিলাত বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আহি পৰিছে ইতিমধ্যে নিপকৈ 4খনকৈ গেট খুলি দিছে উজনি অসমত বানে সংঘাৰ মূৰ্তি সৃষ্টি কৰি থকাৰ সময়তে পুনৰবাৰ এতিয়া নিপকৈ 4খনকৈ গেট খুলি দিয়াৰ পিছত ভয়ত কম্পিত হৈছে উজনি অসমৰ ৰাইজ আৰু গোলাঘাটৰ সৰু পথাৰত ভয়ংকৰ প্ৰলয় হোৱাৰ সম্ভাৱনা আহি পৰিছে এই মুহূৰ্তত জনাবলৈ লৈছো প্লাস ষ্টৰী বিগ ব্ৰেকিং নিউজ ফুল প্লেটৰ মাধ্যমত আমি সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো নিপকৈ খুলি দিলে 4খনকৈ গেট আৰু নিপকৈ 4খনকৈ গেট খুলি দিছে ইতিমধ্যে আৰু যাৰ ফলত উজনি অসমত পুনৰ মহাপ্ৰলয় হোৱাৰ সম্ভাৱনা আহি পৰিছে 4খনকৈ গেট খুলি দিয়াৰ পিছতে বৃদ্ধি পাইছে বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে হুৰাহুৰে বৃদ্ধি পাইছে নৈৰ জলস্তৰ নৈপৰীয়া সকলোকে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰু যদি মই ক'বলৈ যাওঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ যে গোলাঘাট জিলাৰ সৰু পথাৰত হ'ব পাৰে জলপ্ৰলয় এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে নিপকৈ 4খনকৈ বান্ধ খুলি দিছে 4খনকৈ গেট খুলি দিছে ইতিমধ্যে আৰু যাৰ কাৰণে পুনৰবাৰ উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে আৰু হুৰাহুৰে বৃদ্ধি পাইছে নৈৰ জলস্তৰ আৰু নৈৰ জলস্তৰ ইতিমধ্যে হুৰাহুৰে বৃদ্ধি পোৱা বুলি খবৰ আহি পৰিছে আৰু নৈপৰীয়া প্ৰতিগৰাকী লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰু গোলাঘাট জিলাৰ সৰু পথাৰত হ'ব পাৰে জলপ্ৰলয় আৰু নিপকৈ ইতিমধ্যে 4খনকৈ গেট খুলি দিছে আৰু এই 4খনকৈ গেট খুলি দিয়াৰ পিছত উজনি অসমত পুনৰবাৰ মহাপ্ৰলয় হোৱাৰ সম্ভাৱনা আহি পৰিছে যিহেতুকে ইয়াৰ পূৰ্বে উজনি অসমত বান পৰিস্থিতি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে বান পৰিস্থিতিয়ে সকলো শেষ কৰি পেলাইছিলে ভয়াবহ বানে আৰু তাৰ পাছত এই মুহূৰ্তৰ এই আপডেট আহি পৰিছে যে নিপকৈ 4খনকৈ গেট ইতিমধ্যে খুলি দিছে আৰু সেই নিপকৈ 4খন গেট খুলি দিয়াৰ পিছত গোলাঘাটৰ যি সৰু পথাৰ অঞ্চল সেই সৰু পথাৰ অঞ্চলত হ'ব পাৰে জলপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে সমগ্ৰ উজনি অসম পুনৰবাৰ যেন বানত বুৰিব সেয়া আশংকা কৰা হৈছে ইতিমধ্যে আমি কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকৰ আগত বাতৰি পৰিৱেশন কৰিছিলো ধেমাজি জিলাৰ বাতৰি আমি দেখুৱাইছিলো ধেমাজি জিলাত বানে কি ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে তাৰ মাজতে এতিয়া আপডেট আহি পৰিছে আমাৰ হাতত যে নিপকৈ ইতিমধ্যে 4খনকৈ গেট খুলি দিছে আৰু উজনি অসমত পুনৰবাৰ মহাপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে যিহেতুকে বৰ্তমান সময়ত উজনি অসমত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া হয়তো সকলোৱে গম পায় আৰু তাৰ মাজতে এতিয়া যি আপডেট আহি পৰিছে আমাৰ হাতত যে নিপকৈ 4খনকৈ গেট খুলি দিছে আৰু সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ যে উজনি অসম বানত ককবকাব লাগিব সেয়া কিন্তু নিশ্চিত হৈ পৰিছে আৰু ইতিমধ্যে নিপকৈ 4খন গেট খুলি দিয়া বুলি খবৰ আহি পৰিছে আৰু গোলাঘাট জিলাত অধিক ভয়াবহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে গোলাঘাটৰ সৰু পথাৰ অঞ্চলত অধিক ভয়াবহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে 4খনকৈ গেট খুলি দিছে নিপকৈ আৰু এই 4খন গেট খুলি দিয়াৰ পিছত যে উজনি অসমত পুনৰবাৰ যেন বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে উজনি অসম প্ৰায় তছনছ কৰি পেলাইছিলে বানে তছনছ কৰি পেলাইছিলে আৰু তাৰ পাছতে আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ পুনৰবাৰ উজনি অসমৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব উজনি অসমত পুনৰবাৰ বানৰ আশংকা কৰা হৈছে মহাপ্ৰলয় আশংকা কৰা হৈছে ইতিমধ্যে উজনি অসমৰ 4খনকৈ জিলা বানে শেষ কৰি পেলাইছিলে বানে সকলো শেষ কৰি পেলোৱাৰ পিছত পুনৰবাৰ এতিয়া নিপকৈৰ যি গেট সেই 4খন গেট খুলি দিয়াৰ পিছত এতিয়া পুনৰ যেন উজনি অসমত বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে গোলাঘাট জিলাত অধিক ভয়াবহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে উজনি অসম পুনৰবাৰ যেন বানৰ কবলত পৰিব সেয়া কিন্তু এতিয়া আশংকা কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম 8ৰ দৰ্শকক এক বিগ ব্ৰেকিং নিউজ আমি জনাবলৈ চেষ্টা কৰিছো যিহেতুকে পুনৰবাৰ উজনি অসম বুঢ়াৰ আশংকা কৰা হৈছে বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে ইতিমধ্যে উত্তৰ অসমৰ ধেমাজি জিলা বানৰ কবলত সমান্তৰালকৈ শিৱসাগৰ যোৰহাট সোণাৰীকে ধৰি প্ৰায়সমূহ অঞ্চলত আজিও কিন্তু বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে প্ৰায়সমূহ অঞ্চলত আজিও
টিঙৰ ওপৰলৈকে পানী আছে, এবুকু পৰ্যন্ত পানী আছে, মানুহ নিজৰ ঘৰখনলৈ যাব পৰা নাই। আৰু তাৰ মাজতে এই খবৰ আহি পৰিছে আমাৰ হাতত যে যি নিপকো, সেই নিপকোৰ 4খন গেট ইতিমধ্যে খুলি দিয়া হৈছে। আৰু সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ যেন উজনি অসম যে বুৰিব সেয়া কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো, যিহেতুকে উজনি অসমত বৰ্তমান মহাপ্ৰলয় বুলি ক'ব লাগিব। উজনি অসমৰ 4খনকৈ জিলাৰ ইতিমধ্যে বানৰ কবলত, আৰু তাৰ মাজতে এতিয়া যি আপডেট আছে আমাৰ হাতত যে উজনি অসমত পুনৰবাৰ মহাপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে। নিপকোৱে 4খনকৈ গেট খুলি দিছে, আৰু সেই 4খনকৈ গেট খুলি দিয়াৰ পিছত পুনৰবাৰ যে উজনি অসম বানৰ কবলত পৰিব সেয়া নিশ্চিত হৈ পৰিছে। আৰু এক প্ৰকাৰ বানত কক বকাই থকা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ উজনি অসম বৰ্তমান সময়ত বানত কক বকাই থকা দেখিবলৈ পোৱা গৈছে। দুবেলা দুমুঠি মানুহে তাত খাবলৈ পোৱা নাই, তাত মানুহে পিন্ধিবলৈ কাপোৰ পোৱা নাই। এনে সময়তে পুনৰবাৰ এতিয়া নিপকোৱে গেট খুলি দিয়াৰ পিছত, 4খনকৈ গেট খুলি দিয়াৰ পিছত এতিয়া কিন্তু পুনৰবাৰ উজনি অসমৰ ৰাইজৰ কাৰণে ভাবুকিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গোলাঘাটৰ সৰু পথাৰ এইসমূহ অঞ্চলত বানে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে, যিহেতুকে নিপকোৱে সেই 4খন গেট খুলি দিছে। সেই নিপকোৰ সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰ এতিয়া গোলাঘাটৰ সৰু পথাৰ অঞ্চলত এক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আহি পৰিছে। সকলোৱে আশংকা কৰিছে, সকলোৱে সাৱধানে থাকক, সকলোৱে সতৰ্ক হওক। যিসকল নৈপৰীয়া লোক আছে, সেই নৈ দাঁতি কাষৰীয়া যিসকল লোক, সেই লোকসকল নিৰাপদ স্থানলৈ গমন কৰক বা নিৰাপদ স্থানত থাকিবলৈ লওক। যিহেতুকে বানে যি পৰিস্থিতি কৰিছে বৰ্তমান সময়ত, বানে যি ধৰণে সকলো শেষ কৰি পেলাইছে, সেই সময়তে এই যি খবৰ আছে আমাৰ হাতত যে ধেমাজি জিলাৰ পিছত পূৰ্বতে আমি জনাইছিলো, ধেমাজি জিলাৰ আমি খবৰ দিছিলো, ধেমাজি জিলাত বানে কাল ৰূপ ধাৰণ কৰিছে, পৰিস্থিতি অৱনতি ঘটিছে ধেমাজি জিলাত। আৰু তাৰ মাজতে এতিয়া আমি জনাবলৈ চেষ্টা যিহেতু আমি কৰিছো যে যি নিপকো, সেই নিপকো 4খনকৈ গেট খুলি দিয়াৰ পিছত এতিয়া কিন্তু উজনি অসমত যে পুনৰবাৰ যেন বানপানী হ'ব, পুনৰবাৰ মহাপ্ৰলয় হ'ব সেয়া কিন্তু আশংকা কৰা হৈছে। গতিকে আপোনালোক সকলোৱে নিৰাপদ স্থানত থাকিবলৈ লওক, নিৰাপদ স্থানত আশ্ৰয় লওক। যিহেতুকে বানে যি অৱস্থা কৰিলে, বানে যি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া হয়তো বৰ্তমানলৈকে কোনো পাহৰিব পৰা নাই। 19 জুলাই দিনটো হয়তো কোনো পাহৰিব নোৱাৰে। অসমৰ ইতিহাসৰ এটা কলা দিন হিচাপে পৰিচিত হৈছে 19 জুলাই দিনটো। সকলো লোক, প্ৰায় বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। আৰু তাৰ মাজতে আজিৰ দিনটোৰ যিহেতুকে ইতিমধ্যে উজনি অসমৰ কাৰণে আন এক বেয়া খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটো নিপকোৱে 4খনকৈ গেট খুলি দিছে। সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ যেন উজনি অসম যে মহাপ্ৰলয় হ'ব, উজনি অসম যে পুনৰবাৰ বানৰ কবলত পৰিব সেয়া নিশ্চিত হৈ পৰিছে। সম্পূৰ্ণৰূপে সেয়া আশংকা কৰা হৈছে আৰু সকলোকে সতৰ্ক হ'বলৈ কোৱা হৈছে, সকলোকে সাৱধানে থাকিবলৈ কোৱা হৈছে। যিহেতুকে বানে বৰ্তমান সময়ত সকলো শেষ কৰি পেলাইছে, প্ৰতিগৰাকী ব্যক্তিৰ ঘৰ শেষ কৰি পেলাইছে। উজনি অসমৰ 4-5খনকৈ জিলাত প্ৰতিগৰাকী ব্যক্তিৰ ঘৰ শেষ কৰি পেলাইছিলে। নিজৰ পোহনীয়া জীৱ জন্তু, গৰু ছাগলী সেইবোৰ উটুৱাই নিছিলে। তাৰ পাছত পুনৰবাৰ এতিয়া উজনি অসমৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটোত এতিয়া নিপকোৱে 4খনকৈ গেট খুলি দিছে, আৰু সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ উজনি অসমৰ প্ৰতি ভাবুকি আহি পৰিছে। উজনি অসমত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ ভাবুকি নামি আহিছে, অমানিশা নামি অহা দেখিবলৈ পোৱা গৈছে। কিয়নো বানে এক প্ৰকাৰ সকলো শেষ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত। আৰু সেই সময়ত যদি ক'বলৈ যাওঁ, উজনি অসমৰ এইসমূহ ঠাইত অৰ্থাৎ গোলাঘাট বা এইসমূহ অঞ্চলত কিন্তু পুনৰবাৰ বানে যে কালৰূপ ধাৰণ কৰিব উজনি অসমৰ সেয়া নিশ্চিত হৈ পৰিছে। আৰু উজনি অসমৰ গোলাঘাটকে ধৰি বিভিন্ন অঞ্চলত যেন বানে পুনৰবাৰ বহু লোকৰ প্ৰাণ ল'ব। কাৰণ যিহেতুকে ইতিমধ্যে উজনি অসমৰ প্ৰায় 90গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে বানত বৰ্তমানলৈকে। এই 19 জুলাইৰ পৰা আজিৰ দিনটোলৈকে যে ক'বলৈ যাওঁ, এই 11টা দিনত এতিয়ালৈকে যি তথ্য আছে যে 90গৰাকীকৈ বা তাতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু তাৰ মাজতে পুনৰবাৰ এতিয়া বানৰ আশংকা কৰা হৈছে উজনি অসমত, পুনৰবাৰ মহাপ্ৰলয় আশংকা কৰা হৈছে। যিহেতুকে নিপকোৱে 4খনকৈ গেট খুলি দিছে। গোলাঘাট জিলাৰ যি সৰু পথাৰ, সেই সৰু পথাৰ হ'ব পাৰে জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে। যিহেতুকে এই বানে অৰ্থাৎ নিপকোৰ যে 4খন গেট, সেই 4খন গেট খুলি দিয়াৰ পিছত হুৰা পানী নামি অহা দেখিবলৈ পোৱা গৈছে। আৰু সেই পানী নামি অহাৰ পিছত জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে সেই হয়তো ক'ৰবাত মথাউৰি ভাঙিব বা কোনোবা ঠাইত দলং ভাঙিব। তাৰ পাছতে যে সমগ্ৰ অঞ্চলটো বুঢ়াই পেলাই দেখিবলৈ পোৱা যায়। আৰু সেয়াই হ'বলৈ গৈ আছে পুনৰবাৰ। গতিকে সকলো লোক সাৱধানে থাকক, সতৰ্ক হওক, নিৰাপদ স্থানত আশ্ৰয় লওক আপোনালোকে। যিহেতুকে যিসকল লোকে নৈ পাৰত অৰ্থাৎ নৈ দাঁতি কাষৰীয়া যিসকল লোক আছে, সেই লোকসকলে নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ চেষ্টা কৰক। আৰু বৰ্তমান সময়ত যদি কওঁ
যে আজিৰ দিনটো পুনৰবাৰ যেহেতুকে বৰ্তমান বিভিন্ন স্থানত বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বহু ঠাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু বৰষুণৰ পৰিমাণ যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে যদি এনেধৰণে যদি বৰষুণ দি থাকে তেতিয়া কিন্তু উজনিৰ পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে যেহেতুকে ইতিমধ্যে নিপকোৱে 4খন গেট খুলি দিছে সেই 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ মহাপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে যেহেতু বৰ্তমান সময়ত সকলোৱে হয়তো নিজ চকুৰে দেখা পাইছিলে উজনি অসমৰ কি পৰিস্থিতি হৈছিল উজনি অসমৰ কেনে ধৰণৰ পানীৰ হাঁহ নচৰা অৱস্থা হৈছিল উজনি অসমৰ শিৱসাগৰকে ধৰি প্ৰায় বহু 4-5খন জিলাত কি ধৰণৰ আজিৰ দিনলৈকে বহু লোকে খাবলৈ পোৱা নাই নিজৰ ঘৰখনলৈ যাব পৰা নাই যদিও কোনোবা গৈছে নিজৰ ঘৰখনলৈ পলখে পুতি ৰাখিছে সেই সমূহ কোনোবাই বহু কষ্ট কৰি এখন বাহন কিনিছিলে সেই বাহনখন শেষ হৈ গৈছিলে আৰু সেই একেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে পুনৰবাৰ উজনি অসমৰ এই যে নিপকোৰ যি বান্ধ সেই নিপকোৰ বান্ধৰ 4খন গেট খুলি দিয়াৰ পিছত পুনৰবাৰ উজনি অসম বুঢ়াৰ আশংকা কৰা হৈছে উজনি অসমৰ গোলাঘাটকে ধৰি বা বিভিন্ন অঞ্চলত পুনৰবাৰ বান অহাৰ আশংকা কৰা হৈছে আৰু উজনি অসমৰ গোলাঘাটৰ সৰু পথাৰত পুনৰবাৰ বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰাৰ আশংকা হৈছে আৰু নিপকোৱে 4খনকৈ গেট খুলি দিছে উজনি অসমৰ পুনৰবাৰ মহাপ্ৰলয়ৰ আশংকা কৰা হৈছে আৰু 4খন গেট খুলি দিয়াৰ পিছতেই বৃদ্ধি পাইছে মানুহৰ মাজত ভয় শংকা বৃদ্ধি পাইছে সকলো লোকৰ পেটতে হাত ভৰি লুকুৱা দেখিবলৈ পোৱা গৈছে নৈ পাৰত যিসকল লোক আছিল তেখেতলোকৰ ভয় আশংকাত ভোগা দেখিবলৈ পোৱা গৈছে আৰু হুৰাহুৰে বৃদ্ধি পাইছে যদি ক'ব যাওঁ জলস্তৰ কিন্তু বৰ্তমান সময়ত হুৰাহুৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু নৈ পৰা প্ৰতিগৰাকী লোকক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে সতৰ্ক হৈ থাকিবলৈ দিছে যিহেতুকে বৰ্তমান সময়ত বিভিন্ন ঠাইত উজনি অসমৰ বিভিন্ন ঠাইত বৰষুণ দি আছে আৰু সেইদৰে যে বৰষুণ দি থাকে জলস্তৰ আৰু বৃদ্ধি হ'ব আৰু জলস্তৰ বৃদ্ধি হোৱাৰ পিছতে পুনৰবাৰ যেন বানত যেন উজনি অসম বুৰিব লাগিব সেয়া কিন্তু নিশ্চিত হৈ পৰিছে